আজি আৰু এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈছোঁ সৰু মাছ, মোৱা মাছ লৈছোঁ। মোৱা মাছখিনি ভালকৈ মই বাছি মেলি ধুই পূৰা ফ্ৰেছ মোৱা মাছ পাইছিলোঁ। আৰু এতিয়া লৈছোঁ মই টেঙামৰা পাত, এইখিনি মোৰ বাৰীৰে হয় আৰু খুব ফ্ৰেছ হয়। আৰু ইয়াত লৈছোঁ মই মিক্সাৰ গ্ৰাইণ্ডাৰ বাতি এটা, ইয়াত লৈছোঁ মই একেবাৰে সৰহীয়াকৈ নহৰু আৰু কেঁচা জলকীয়া লৈছোঁ আৰু অলপ মই জালুক লৈছোঁ। এইখিনি মই গোটেইখিনি ভালকৈ গ্ৰাইণ্ড কৰি ল'ম, অলপ পানী দি দিম, দি পেলাই ভালকৈ মই গ্ৰাইণ্ড কৰি ল'ম। এয়া চাওক, এইখিনি মই ভালকৈ পিচি ল'লোঁ আৰু এতিয়া মই কেৰাহীখন পাতিছোঁ। যিহে দিনত গৰম, ৰাতি হ'লে অলপ ঠাণ্ডা, সেইকাৰণে ভাবিলোঁ আজি এইদৰে বনাওঁচোন, অলপ মাছটো খাই পেলাই খুবেই ভাল লাগে। এতিয়া মিঠাতেল দি পেলাই পিঁয়াজটো দি ল'লোঁ আৰু পিঁয়াজখিনি অলপ ভাজি থাকিম। আৰু এতিয়া অলপ মই সৰিয়হ দিছোঁ, সৰিয়হখিনি পিছা আছিলে, অলপ সৰিয়হ দিছোঁ। সৰিয়হখিনি ভালকৈ আকৌ মই ভাজি ল'ম ইয়াতে, যাতে তাৰ কেঁচা গোন্ধটো অলপ সোনকালে শেষ হৈ যায়, সেইকাৰণে এইখিনি ইয়াতে ভাজি ল'ম মই। আৰু এয়া চাওক, এইখিনি খুব ধুনীয়াকৈ ভজা হৈ গৈছে। আৰু দিনত এইদৰে খাই পেলাই ভাল লাগে বিনা মছলাৰে। আজি মই যিটো বনাম একেবাৰে মছলা নিদিয়াকেই বনাম। আৰু এতিয়া মই টেঙামৰা পাতখিনি এইধৰণে কাটি পেলাই একেবাৰে তেলত দি পেলাই এইখিনিও মই ভালকৈ কৰি লৈছোঁ, ভাজি ল'ম। আৰু এইখিনি দিয়াৰ লগে লগে খুব সোনকালে সিজিও যায়। আৰু যিখিনি মই পেষ্ট পিচি থৈছিলোঁ এইখিনিও মই দি দিলোঁ আৰু অলপ পানী মিলাই পেলাই এইখিনি দি দিলোঁ। আৰু ইয়াত দিছোঁ মই হালধি আৰু নিমখ। মই আজি যিটো মাছ বনাইছোঁ একেবাৰে মছলা দিয়া নাই, বিনা মছলাৰেই মাছটো বনাইছোঁ আৰু খুবেই টেষ্টি হৈছিলে খাবলৈ। আৰু এতিয়া এইখিনি মই অলপ কৰি ঢাকি পেলাই থৈ দিম, যাতে গোটেইখিনি ভালকৈ সিজি যায়, কেঁচা গোন্ধখিনিও গুচি যায়গৈ। আৰু এয়া চাওক, এইখিনি পূৰা ধুনীয়াকৈ সিজি গ'লগৈ আৰু কালাৰটো দেখিছে নহয়, খুব ধুনীয়া হৈছে। আৰু মই অলপ ভজা জিৰা কেইটামানহে ইয়াত দিছোঁ, গোটা জিৰা কেইটামান দি দিছোঁ। জিৰাখিনি দিলে ভাল লাগে আৰু পিছাও দিব পাৰে, মই আৰু গোটা দি দিছোঁ। আৰু এতিয়া এইখিনি অলপ তলত লাগি ধৰিছে, তাৰমানে আমাৰ এইখিনি পূৰা সিজি গ'লগৈ। এতিয়া মই ইয়াত পানী দিম। আৰু পানীখিনি মই ইমান বেছি দিয়া নাই, কাৰণ এইটো আপোনালোকৰ ইচ্ছা, যেনেকুৱা জোলটো দি পেলাই খাব বিচাৰে। মই ইয়াত একেবাৰে অলপ কম পানী দিছোঁ, দি পেলাই পানীখিনি যেতিয়া উতল আহি গ'লগৈ, সেই সময়তে ইয়াত মই মাছখিনি দি দিম। মই কিন্তু মাছখিনি ফ্ৰাই কৰা নাই, কেঁচাই দিম। আৰু এয়া মাছখিনি মই দি দিলোঁ আৰু এতিয়া অলপ লৰাই পেলাই আকৌ ঢাকি পেলাই থৈ দিম। মাছখিনিও ধুনীয়াকৈ সিজি যাবগৈ। এইদৰে খালে মাছৰ ভিটামিনখিনিও পোৱা যায় আৰু বহুত সোৱাদো লাগে। আৰু মোৱা মাছ খাইতো সকলোৱে ভালেই পায় আৰু খুবেই ভাল লাগে। আৰু চাওকচোন, এতিয়া আমাৰ এইখিনি ৰেডি হৈ গ'ল আৰু কিমান ধুনীয়া হৈছে। আৰু খাবলৈও কিন্তু বহুত টেষ্টি হৈছিলে। আৰু দুপৰীয়া এই ধৰণৰ আঞ্জাখন থাকিলে ভাত দুগৰা অলপ বেছিকৈয়ে খোৱা হয় আৰু খুবেই ভাল লাগে খাবলৈ। আৰু চাওকচোন কিমান ধুনীয়া হৈছে। আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব দেই।